মই আছোঁ গহপুৰৰ সোণাৰীপৰীয়াৰ মধুপুৰ গাঁৱত আৰু এই গাঁৱৰে এটা চিনাকি নাম হৈছে ৰাজু লহকৰ। অসমৰ বিভিন্ন প্ৰান্তৰ ভ্ৰাম্যমান যি থিয়েটাৰ আছে বা চাৰ্কাছ আছিলে তাত আচলতে অভিনয় কৰি ৰাইজক হাঁহিৰ খোৰাক যোগোৱা ৰাজু লহকৰ এই মুহূৰ্তত মোৰ লগত আছে আৰু কেমেৰা সহযোগী নিবি আছে। প্ৰথমে ৰাজু লহকৰক দেখুৱাব, কিয়নো ৰাজু লহকৰ বিশেষ এগৰাকী ব্যক্তি। বিশেষ বুলি এই কাৰণেই কৈছোঁ, তেখেতৰ উচ্চতা, তেখেতৰ দেহৰ যি উচ্চতা প্ৰায় 2 ফুট বা 2.5 ফুট। আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এয়া হৈছে ৰাজু লহকৰ আৰু অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ভ্ৰাম্যমান জগতত কাম কৰি ৰাইজক হাঁহিৰ খোৰাক যোগোৱা ৰাজু লহকৰৰ বৰ্তমান অৱস্থা কি, বৰ্তমান ৰাজু লহকৰ ঘৰত কিহত ব্যস্ত, আমি সেয়া জানিবলৈ তেখেতৰ বাসগৃহত উপস্থিত হৈছোঁ আৰু পোনে পোনে ৰাজু লহকৰৰ লগত কথা চেষ্টা কৰি মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ। পোনপ্ৰথমে ND24লৈ স্বাগতম জনাইছোঁ। ভালে আছে? ভালে আছোঁ। বৰ্তমান কিহত ব্যস্ত? মই এতিয়া বৰ্তমান অলপ হেৰিয়াতে ব্যস্ত হৈছোঁ। হয়, অলপ মানে লিখা পঢ়া এইবিলাকত মানে ব্যস্ত আৰু মানে ইটো সিটো কৰি থাকোঁ আৰু। হয়, স্বাস্থ্যৰো অলপ বেয়া বুলি কোৱা শুনিছোঁ। স্বাস্থ্যটো আগতকৈ অলপ অৱনতি ঘটিছে, হয়, তথাপিতো মানে সুস্থিৰ হ'বলৈ চেষ্টা কৰি আছোঁ। হয়, কি হৈছে স্বাস্থ্য? মানে অলপ দেহাত বিভিন্ন ধৰণৰ মানে বেমাৰ মানে হৈছে। হয়, মানে এইবিলাক চিকিৎসা কৰি আছোঁ বাৰু। হয়, এতিয়া বৰ্তমান অলপ ভাল পোৱা নিচিনা লাগিছে, আকৌ মানে হেৰি মানে ভালকৈ ভাল হোৱা নাই আৰু তথাপি চিকিৎসা কৰি আছোঁ। ঘৰত থকা কিমান দিন হ'ল আপোনাৰ? মোৰ ঘৰত থকা আজি 4-5 বছৰ ওপৰ হ'ল। হয়, কৰোণাৰ পিছত আপুনি ঘৰত আছে? কৰোণাৰ পিছত কৰোণাৰ পিছৰ পৰা ঘৰত আছোঁ মই। হয়, তাৰ আগতে আপুনি ক'ত ক'ত কাম কৰিছিলে? মই থিয়েটাৰত আছিলোঁ আৰু আপোনাৰ চাৰ্কাছত আছিলোঁ। হয়, কোন কোন থিয়েটাৰত কাম কৰিছিলে? থিয়েটাৰ আপোনাৰ মই আমাৰ শতাব্দী বুলি থিয়েটাৰ এখন খুলিছিলোঁ নতুনকৈ, হয়, আৰু অন্য বিভিন্ন থিয়েটাৰতো আছিলোঁ। হয়, চাৰ্কাছতো কাম কৰিছিলে? চাৰ্কাছতো কৰিছিলোঁ মই। হয়, আৰু থিয়েটাৰত আমি গম পাওঁ আপুনি বহুজনক হাঁহিৰ খোৰাক যোগায়, বহুত সুন্দৰ অভিনয় কৰে। কি কি আপুনি পাৰ্ট কৰিছিলে, কি কি চৰিত্ৰত অভিনয় কৰিছিলে? মই থিয়েটাৰত আপোনাৰ মহাজনৰ ঘৰত মানে চাকৰ নিচিনাকৈ হয়, মানে কমেডিয়ানৰ পাৰ্ট লৈছিলোঁ। মানে হয়, হাঁহি খোৰাক জনাবৰ কাৰণে হাঁহি খোৰাক মানে ৰাইজক হাঁহি আমোদ দিছিলোঁ মই। হয়, হয়, মানে যদি বেয়া নাপায় ND24 দৰ্শকসকলক আপোনাৰ এই থিয়েটাৰত যি কোৱা এটা সংলাপ যদি কয় ভাল হ'ব। মই এজন মালিক আছিলে, মালিক আৰু মালিকনী আছিলে, আৰু মানে মালিক নাথাকিলে মানুহ আহি যায় আৰু মোকে দায়িত্ব দি থৈ যায়, তুমি চোৱা চিতা কৰিবা বুলি। এতিয়া মই কওঁ, তেতিয়া মোক সোধে, হেৰ' আমুক আছেনে? মই বোলো নাই, ময়ে আছোঁ, কওকচোন। অঁ, মালিক নাই, এতিয়া মালিক ময়েই। এতিয়া মালিক যেতিয়া গুচি গ'ল, এতিয়া মালিক মোকে দি থৈ গ'ল, ময়ে মালিক এতিয়া। কিবা আছে যদি কওক মোক। এই তোমাক নকওঁ আৰু মোক কৈ দিলে ভালে, মই কৈ দিম ডাইৰেক্ট। বাৰু মইতো মালিক, আজিকালি মহাজনৰ ঠাইত হেৰিয়ে মালিক হয়। আজিকালি মোৰ মালিকেই, মইতো এতিয়া ছেকেণ্ড মালিকেই। মই ঘৰখনত চোৱা চিতা কৰোঁ। তাৰপৰা বাইদেৱে আহি সোধে, হেৰৌ প্ৰমোদ হেৰি না কোন আহিছিলে? মই বোলো অঁ বাইদেউ, এই আমাৰ আপোনালোকৰ বিচাৰি মানুহ আহিছিলে। কোন? তই কি ক'লি? মই ক'লোঁ মই এনেকৈ সুধিলে মোক মালিক মই বুলি ক'লোঁ। কৈছে তুমিতো মালিক নহয়, মালিক আছে। তই খাই দিলি তই মানুহক লাজ দিলি দেই তেৰিকা, তই তেনেকৈ ক'ব নালাগিছিলে নহয়। তাৰপৰা মালিক আহিলে, মালিকেও আহি সুধিলে, মালিকেও মোক গালি পাৰিলে। কৈছে তই খাই দি তোক চাকৰ হ'ল বুলি তই ইমান ওপৰত থাকিব লাগে নেকি? তই বাইদেৱে কৈছে, হেই বাৰণা হৈ চন্দ্ৰলৈ হাত দিছে, তই এনেকৈ ক'ব নাপায় নহয়, তই অলপ হিচাপত থাকিব লাগে, যা কাম কৰগৈ, এনেকৈ বুলি ধমকি দিলে। মই হাঁহি হাঁহি গুচি গ'লোঁ আৰু। এনেদৰে অভিনয় কৰে আপুনি। আৰু এয়া হৈছে গহপুৰৰ ৰাজু লহকৰ। অসমৰ বিভিন্ন প্ৰান্তত তেখেতে ভ্ৰাম্যমান জগতত অভিনয় কৰি হাঁহিৰ খোৰাক যোগাবলৈ সক্ষম হৈছে আৰু বৰ্তমান তেখেত ঘৰত আছে আৰু শাৰীৰিকভাৱে তেখেত যথেষ্ট অসুস্থ। মই আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ। আপোনাৰ ভৰিত কিবা হৈছে? মোৰ ভৰি এটা বিষ হৈ আছিলে, মানে হয়, আপেক্ষি আছিলে। হয়, এতিয়া চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছে নাই? চৰকাৰৰ ফালৰ পৰা সুবিধা তেনেকৈ পোৱা নাই। হয়, মই 2022 চনত আমাৰ গহপুৰ ঘাইগাঁও ক্ৰীড়া ষ্টেডিয়ামত 2022 চনৰ 20 ছেপ্টেম্বৰ দিনাখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই তেওঁক লগ কৰিছিলোঁ মিটিং ভঙাতে। তেখেতে হাঁহি মোৰ লগত কথা পাতিলে আৰু কি লাগে কি বিচাৰে বুলি তেওঁ সেইমতে মোক ক'লে, দিম বুলি ক'লে, সহায় কৰিম বুলি ক'লে। আৰু তাৰপৰা
পিয়েহঁতে মোক লিখালে, নম্বৰ লিখালে, ফোনৰ নম্বৰ লিখালে, হেৰি কৰিলে। তাৰপৰা আজিলৈকে আশাও নাই, বিশ্বাসো নাইকিয়া হ'ল। মই এতিয়ালৈকে আশা থাকিল, তথাপিতো মই এতিয়ালৈকে মানে ইমান আশা এৰি দিয়া নাই। আপোনাৰ বয়স কিমান হ'ল? মোৰ এতিয়া বয়স বৰ্তমান 34 চলি আছে। 34 হয়। আৰু আমি ND24 দৰ্শকক দেখাব চেষ্টা কৰিলোঁ। এয়া হৈছে গহপুৰৰ সোণাৰীপৰীয়াৰ মধুপুৰৰ ৰাজু লহকৰ। উচ্চতা মাত্ৰ আঢ়ৈ ফুট আৰু অসমৰ বিভিন্ন প্ৰান্তত ভ্ৰাম্যমান জগতৰ বিভিন্ন থিয়েটাৰত আচলতে তেওঁ অভিনয় কৰি দৰ্শকক আমোদ দিবলৈ চেষ্টা কৰিছিল আৰু কেইবাটাও চাৰ্কাছ পাৰ্টিত তেখেত আছিলে আৰু বৰ্তমান তেখেত ঘৰতে আছে। কৰোণাৰ পিছতে তেখেতে ঘৰতে থাকিব লগা হৈছে আৰু তেখেতৰ বৰ্তমান স্বাস্থ্য অৱনতি ঘটিছে। সদায় বেলেগক হাঁহিত খোৰাক যোগোৱা ৰাজু লহকৰে বৰ্তমান নিজৰ জীৱন সংগ্ৰামত বৰ্তি আছে। আমি ND24 দৰ্শকসকলক ৰাজু লহকৰৰ কিছু বৰ্তমান পৰিস্থিতি দেখাব চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।